হেল্ল' বন্ধুসকল, মই আজি আহিছোঁ অখিল গগৈ দেৱৰ তত্বাৱধানত গঢ় লৈ উঠা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানখনলৈ। এয়া মই ভিতৰলৈ গৈ আছোঁ। এয়া প্ৰৱেশ পথ, আৰু প্ৰৱেশ পথৰ সন্মুখতে টিকেট ঘৰ আছে, টিকেট কৰিব লাগিব। টিকেটৰ মূল্য প্ৰতিজন ব্যক্তিৰ 70 টকাকৈ লৈছে। এইটো এটা অৰ্কিড গৃহ। এই অৰ্কিড গৃহটোত 500ৰো অধিক প্ৰজাতিৰ অৰ্কিড ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। সকলো অৰ্কিড আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক, অৰ্কিড কি ধুনীয়াকৈ ফুলি আছে। এইটো হেনো কিবা ডেনড্ৰবিয়াম প্ৰজাতিৰ হয়, আৰু বিভিন্ন ধৰণৰ অৰ্কিড আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাওক, চাৰিওফালে কেৱল অৰ্কিড অৰ্কিড অৰ্কিডেই। কোনোবা স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আহিছে ভিজিট কৰিবলৈ ইয়াতে, হয়তো শিক্ষামূলক ভ্ৰমণত আহিছে। আৰু অখিল গগৈদেৱে নিজেই তেওঁলোকক পৰিদৰ্শন কৰাইছে। এয়া চাওক আপোনালোকে। মেঘালয়ৰ জাতীয় অৰ্কিড। এইবিধ অৰ্কিডৰ নাম হৈছে লেডি স্লিপাৰ, মেঘালয়ৰ জাতীয় অৰ্কিড। চব কি ধুনীয়া এটা অৰ্কিড। এটা সৰহ সংখ্যক অৰ্কিডেই কেৱল কাঠৰ টুকুৰাত বান্ধি থৈছে, পচা কাঠৰ টুকুৰাত। নহ'লে কিছুমানত নাৰিকলৰ বাকলি, ইটা টুকুৰা, এঙাৰ আদি দি ৰাখিছে। কিছুমান গ্ৰাউণ্ড অৰ্কিডো আছে। কিন্তু অৰ্কিড গৃহটোৰ কাষতে এয়া আছে জাতীয় সংগ্ৰহালয়। আহকচোন চাওঁ ইয়াৰ ভিতৰত কি কি আছে। ইয়াৰ ভিতৰত দেখিছোঁ তাঁতশাল আছে, এয়া গুৰুজনাৰ আসন। এয়া হৈছে ৰজা দিনৰ পৰা ব্যৱহাৰ কৰি অহা কিছুমান জাতীয় বাচন বৰ্তন, বিভিন্ন ধৰণৰ সঁজুলি। এখন হৈছে দোলা, দেখিছে দোলা এখন। এয়া আছে গাঁৱলীয়া জনজীৱনত ব্যৱহৃত মাছ ধৰা সঁজুলি। এই জাতীয় সংগ্ৰহালয়টোত বহুতো অসমীয়া জনজীৱনত ব্যৱহৃত সা সঁজুলি, তাঁতশাল, তাৰপিছত আপোনাৰ মাছ ধৰা সঁজুলি, বাচন বৰ্তন সংৰক্ষিত হৈ আছে। এতিয়া আমি চাবলৈ যাম, কাষতে এটা ষ্টেজ আছে, তাত প্ৰগ্ৰেম হৈ আছে।
জাতীয় উদ্যানৰ ভিতৰত থকা এখন মেডিচিনেল গাৰ্ডেন, ঔষধি গছৰ, অসমৰ যিখিনি থলুৱা ঔষধি গছৰ এখন বাগিচা। ইয়াত বিভিন্ন ধৰণৰ ঔষধি গছ সংৰক্ষণ কৰি ৰাখিছে। আৰু এজোপা দেখিছে আপোনালোকে, এজোপা বগা বাহক, তিতা হয়, ইউ মেডিচিনেল প্লান্ট হয়। আৰু এইখন গোটেইখন বাগিচাখন একচুৱেলি মেডিচিনেল প্লান্ট। আৰু সেই যে ঘৰটো দেখিছে সেইটোত আছে আপোনালোকৰ যিখিনি কেকটাছৰ বিভিন্ন ভেৰাইটি আছে, আপোনালোক দেখাম অলপ পিছত। আছে কিটচেনৰ পৰা এনেকুৱা চাৰ্ভ কৰে বিভিন্ন। কিটচেনটো হৈছে মুকলিমূৰীয়াকৈ, ধুনীয়া এটা কিটচেন, চাফা খুব। আৰু এনেকৈ দেখিছে আপোনালোকে থালিবিলাক এনেকৈ লগাইছে, এইবিলাক বিভিন্ন ধৰণৰ চিকেন আছে, ডাক আছে। আৰু এয়া থালিখন হৈছে, এইখনে আছে থালি। এই পাৰ্কখনত আহিলে দিনটো আপোনালোকে একদম আমনি লগত কটাব পাৰে। ইয়াত খোৱা বোৱাৰ সুবিধা আছে। ইয়াত দেখিছে বিভিন্ন ধৰণৰ মানে থলুৱা ব্যঞ্জনৰ থালি এখন। ৰেষ্টুৰেণ্ট মানে এখন মুকলি ৰেষ্টুৰেণ্ট, ইয়াত মুকলিকৈ খোৱা বোৱা দিয়ে। ঘৰৰ মাথতে ৰেষ্টুৰেণ্টৰ কাষতে এখন দেখিছে আপোনালোকে ষ্টেচু আছে। বাইদেউ জুচ কেনেকৈ দাম? পাইনএপল 50 টকা, বানানা 50 টকা, পামেলো 40 টকা, নেমু 30 টকা। বিহু গাবলৈ লৈছো, নাচিলে ভাল লাগিব। এতিয়া আপোনালোকক দেখাম এখন কেকটাছ গাৰ্ডেন। তাত বিভিন্ন দেশৰ বিভিন্ন ধৰণৰ কেকটাছ ইয়াতে ৰুই থৈছে। চাওক আপোনালোকে কেনেকুৱা ধৰণৰ কেকটাছ ইয়াত আছে। চাওক আপোনালোকে বিভিন্ন ধৰণৰ কেকটাছ ইয়াত ৰুই থৈছে। আৰু ইয়াত কেকটাছত হ'ব পৰাকৈ এখন খুব বালি দি ৰাখিছে। এটা মৰুভূমিৰ নিচিনা পৰিৱেশ এওঁলোকে দিছে। কেকটাছ গছবিলাকত মৰুভূমিৰ নিচিনা পৰিৱেশত দিছে যাতে কেকটাছখিনি এইটো পৰিৱেশতে কেকটাছ হয়। দেখিছোঁ কিমান ওখ এজোপা সিজু গছ, এজোপা আমি সিজু গছ বুলিও কওঁ, বা এনেকুৱা ধৰণৰ। আচলতে সিজু গছ নহয়, এজোপা সিজু গছতকৈ ডাঙৰ গছ কেকটাছ দেখা যায়, আমাৰ অসমত পোৱা যায়। এইজোপাও দেখিছোঁ আমাৰ অসমত পোৱা যায়, কিন্তু অসমত নোপোৱা কিছুমান কেকটাছ গছ আছে ইয়াত দেখিছে। সকলো উদ্ভিদৰে নামটো নাজানো। দেখিছে কেকটাছ। फोटो मारे भाई एक क्विंटल के रोवा ओ भाई भांगी जाओ निके কিমান ভাল লাগিছে তাত উঠি মজা লাগিছে ভিডিও বনাইছে ও ভিডিও বনাই এটা ফটো উঠাও
এটা মই গোৰ্খা মিউজিয়াম দেখাই দিম এতিয়া গৈছোঁ আমি গোৰ্খা মিউজিয়াম চাবলৈ গোৰ্খা মিউজিয়াম নেপালৰ পইচা ন নেপালৰটো এইটো নেপাল ৰাষ্ট্ৰপতি বুলি আছে এই 500 টকা এইটো মৰম লগে 500 1000 টকা এইটো এতিয়া মানুহক দেখুৱাব লাগিব এখন আছে গৰু গাড়ী বৰ্তমান সময়ৰ এখন হেৰাই যোৱা ছবি আগৰ পৰিবহণ ব্যৱস্থাৰ মূল গাড়ীখন এখনে ইয়াতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সময়ত ফুলা অৰ্কিডৰ ফটো আছে ইয়াতে ফটোখিনি সংগ্ৰহ কৰি ৰাখিছে এইটো হৈছে অৰ্কিডৰ ফটোৰ সংগ্ৰহালয় এতিয়া মই গৈ আছোঁ এটা বিশেষ পুখুৰী যিটো পুখুৰীৰ বটিঙৰ ব্যৱস্থা আছে অত্যাধুনিক নাও পাম ৰবৰ নাও ৰাবাৰ বোট ৰাখিছে আপোনালোকে ইয়ালৈ আহিলে ইয়াতে বটিং কৰিব পাৰিব এয়া এটা খলাপমা ৰাস্তা তললৈ এটা পুখুৰী আছে ইয়াত থকা গছখিনিতো অৰ্কিড লগাই ৰাখিছে সেইটো হৈছে টঙি ঘৰ মানে ট্ৰী হাউচ গছৰ ওপৰত সজা ঘৰ এইটো হৈছে সৌটো হৈছে পুখুৰীটো এইটো পুখুৰীটো আৰু ইয়াতে বটিঙৰ ব্যৱস্থা আছে ইয়াতে ৰাবাৰ নাও আছে এখন কাঠৰ নাও আৰু ইফালে সেয়া বটিং কৰি আছে এয়া ৰাবাৰ নাও এইটো হৈছে ধানৰ সংগ্ৰহালয় ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ হোৱা বিভিন্ন ধানৰ প্ৰজাতি ইয়াত সংৰক্ষণ কৰি ৰাখিছে ইয়াত বেৰত দেখিছে ধানৰ থোক এনেদৰে সংৰক্ষণ কৰি ৰাখিছে আজি 25 ডিচেম্বৰ গতিকে বন্ধৰ দিন সেইকাৰণে আজি ইয়াত দৰ্শনাৰ্থী ভিৰ বহুতো হৈছে এতিয়া বহুত সময় হ'ল ইয়াতে কটালোঁ কেনেকৈনো সময়বোৰ গ'ল গমেই নাপালোঁ এতিয়া ঘৰলৈ যাওঁ দিনটো ইয়াতে সময়খিনি পাৰ কৰিলোঁ এতিয়া ঘৰলৈ যাওঁ সময়ো যথেষ্ট হ'ল আৰু আপোনালোকক দেখাম উদ্যানখনৰ সন্মুখতে কিছুমান থলুৱা সামগ্ৰী তাঁতশালত বোৱা কাপোৰ
পোৱা কিছুমান বিপণী আছে। এয়া দেখিছে থলুৱা সামগ্ৰী আৰু তাঁতশালত বোৱা কাপোৰ পাব ইয়াতে। আৰু কিবাকিবি চাওঁচোন, কিবাকিবি ল'ব পাৰি নেকি, তাৰপিছত ঘৰলৈ যাম। আজি ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ আৰু সকলোলৈকে নৱবৰ্ষৰ ইয়াৰ পৰা শুভেচ্ছা থাকিল।